নমস্কাৰ, মোৰ নাম শ্ৰী কিশোৰ পাটোৱাৰী। মই এবাৰ সদ্যঘোষিত APSC কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনত APSৰ 9th ৰেংক পাইছোঁ আৰু মোৰ মেইনলি প্ৰিপাৰেশ্যন ছেল্ফ ষ্টাডিয়ে আছিলে। যদিও মই SPM IS একাডেমীৰ পৰা যোনটো মেইনছৰ মক টেষ্ট হয় সেইটো লৈছিলোঁ আৰু মক ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰেম লৈছিলোঁ। মোৰ প্ৰিপাৰেশ্যন মই মেইনলি 2021ৰ পৰা ষ্টাৰ্ট কৰিছোঁ আফটাৰ জুন মান্থ, আৰু 2021ত মই ফাৰ্ষ্ট এটেম্প কৰিছিলোঁ আৰু তাত মই মেইনছলৈকে গৈছিলোঁ, কিন্তু মেইনছ মোৰ ক্লিয়াৰ হোৱা নাছিলে। তাৰপিছত মই মোৰ ষ্ট্ৰেটেজিটো অলপ চেঞ্জ কৰিছিলোঁ। মই বহুত বেছি আনচাৰ ৰাইটিং কৰিছিলোঁ। মই অলমষ্ট ডেইলি 3-4টা আনচাৰ ৰাইটিং কৰিছিলোঁ আৰু যিখিনি মই মক টেষ্ট দিছিলোঁ SPM IS একাডেমীত, সেইখিনি যিখিনি মই ফিডবেক পাইছিলোঁ সেই ফিডবেকখিনি মই নেক্সট এটেম্পটত আকৌ নেক্সট মক টেষ্টত সেইখিনি এপ্লাই কৰিছিলোঁ। ত' সেইখিনি ভালেখিনি মোক হেল্প কৰিছিলে। ত' মেইনলি আনচাৰ ৰাইটিংটো মোৰ মেইনছৰ প্ৰিপাৰেশ্যনত ভালেখিনি হেল্প কৰিছিলে। চ' যিখিনি কাৰেণ্ট কেণ্ডিডেট আছে, যিসকলে APSC বা UPSC পৰীক্ষাত বহিম বুলি ভাবিছে, তেওঁলোকক মই এটাই এডভাইচ দিব খোজোঁ, মেইনছৰ আনচাৰ ৰাইটিংটো বহুত বেছি কৰিব লাগে। মই নিজেও মেইনছৰ আনচাৰ ৰাইটিংটো বহুত বেছি কৰিছিলোঁ। ডেইলি আনচাৰ ৰাইটিং অলমষ্ট 3-4টা কুৱেশ্যন আনচাৰ ৰাইটিং কৰিব লাগে। প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যনখিনিও তেওঁলোকে প্ৰেক্টিছ কৰিব পাৰে। আৰু প্ৰিলিমছৰ কাৰণে ডেইলি কাৰেণ্ট এফেয়াৰ্ছ ফ'ল' কৰিব লাগে। যিকোনো নিউজ পেপাৰ এনালাইচিছ এটা তেওঁলোকে ফ'ল' কৰিব পাৰে। আৰু নিউজ পেপাৰ এনালাইচিছত যিখিনি মেইন পইণ্টছ থাকে সেইকেইটা এখন নোটবুকত নোট কৰি থ'ব লাগে, যাতে সেইখিনি আকৌ ৰিভাইজ কৰিব পাৰে। আৰু মাল্টিপল ৰিভিজন এটা মেইন মানে ইয়াত ছাকচেছফুল হোৱাৰ মেইন ৰিজন। মই মাল্টিপল ৰিভিজন কেইবাবাৰো কৰিছিলোঁ। তো সেইখিনি মোৰ এটা এডভাইচ থাকিব কাৰেণ্ট কেণ্ডিডেটছক। আৰু মটিভেশ্যনৰ কাৰণে মই খেলা ধূলা অলপমান কৰিলে ভাল হয়। মই খোজকাঢ়িছিলোঁ, ৰাতিপুৱা গধূলি খোজকাঢ়িছিলোঁ আৰু মাজে সময়ে দৌৰিছিলোঁ। সেইখিনি কি কৰি মোৰ ফিজিকেল ফিটনেছৰ লগতে মোৰ মটিভেশ্যনটো মানে আছিলে সেইটো কাৰণে। তো মই এটা এডভাইচ দিব খোজোঁ যে অলপমান ফিজিকেলি কিবা এটা এক্টিভিটি কৰাটো দৰকাৰ। যিখিনি কাৰেণ্ট কেণ্ডিডেট আছে তেওঁলোকক মই কাম থাকিবৰ কাৰণে এটা এডভাইচ দিব খোজোঁ, তেওঁলোকে ৰাতিপুৱা গধূলি যিকোনো এটা ফিজিকেল এক্টিভিটি কৰিব পাৰে। আৰু বাকী নিজৰ ওপৰত বিশ্বাস ৰাখিলেই হ'ল। নিজৰ যিখিনি কষ্ট আছে, নিজৰ যিখিনি হাৰ্ডৱৰ্ক আছে, সেইখিনিৰ ওপৰত বিশ্বাস ৰাখি আৰু নিজৰ যিখিনি নোটছ আছে বা নিজৰ যিখিনি আনচাৰ ৰাইটিং আছে সেইখিনি সময়মতে কৰি তেওঁলোকে নিশ্চয় এক্সামটোত সফলতা অৰ্জন কৰিব পাৰিব। মই নিজেও বহুতখিনি মানে হাৰ্ডৱৰ্ক কৰাৰ লগতে এই এক্টিভিটিবিলাক লগতে কৰিছিলোঁ, গান চান শুনিছিলোঁ, গান চান গাইছিলোঁ। তো সেইখিনিয়ে মোক কাম ৰখাত বহুতখিনি হেল্প কৰিছে। আৰু SPMৰ যোনটো মক টেষ্ট হৈছিলে বা মক টেষ্টৰ যিখিনি ফিডবেক আছিলে সেইখিনি মোক যথেষ্টখিনি হেল্প কৰিছে। আৰু সেই ফিডবেকখিনিকে মই আকৌ নিজৰ যোনটো নেক্সট মক টেষ্ট থাকে সেইখিনিক মই তাতে এপ্লাই কৰিছিলোঁ আৰু ভাল মাৰ্কছ পাবলৈ মই সক্ষম হৈছিলোঁ। ধন্যবাদ।